আৰু মই মাছৰ লগত ভেদাইলতা পাতৰ জোল বনাম। এয়া মই আপোনালোকক দেখুৱাই আছোঁ আমাৰ বাৰীৰে ভেদাইলতা। মই ভেদাইলতা পাত কেইটামান ছিঙি ল'ম। এয়া চাওক ধুনীয়াকৈ গজিছে। এয়া দেখিছে আমাৰ পিয়ালিতে কি ধুনীয়াকৈ হৈছে। এয়া ইয়াৰ পৰা মই পাত কেইটামান লৈ ল'ম। এয়া চাওক মই এয়া ইফালে লৈছোঁ কেঁচা হালধি। গোটেইখিনিয়ে ঔষধি গুণৰ কামেই কৰে। মাজে মাজে খাই থাকিলে বহুত ভাল। ভাজি লৈছোঁ মই। এয়া ভজা হৈ গ'ল। এতিয়া মই মাছখিনি ভাজি ল'ম ভালদৰে। এয়া চাওক মাছ নিমখ হালধি সানি লৈছোঁ। মাছখিনি মই অলপ ৰঙাকৈ ভাজি লৈছোঁ। কি লাগে ভোক লাগিছে বুজিছোঁ। কি লাগে জেলি খালে পাৰোঁ। মই মাছৰ লগত ভেদাইলতা পাতৰ জোল বনাম। এয়া মই আপোনালোকক দেখুৱাই আছোঁ আমাৰ বাৰীৰে ভেদাইলতা। মই ভেদাইলতা পাত কেইটামান ছিঙি ল'ম। এয়া চাওক ধুনীয়াকৈ গজিছে। এয়া দেখিছে মই কেইটামান ছিঙি লৈছোঁ। এইবিলাক পুলি বাৰীতে ৰুই থ'ব লাগে। আমি যেতিয়া মন যায় তেতিয়া খাব পাৰোঁ মাছৰ লগত। আৰু এইবিলাক খোৱা এনেকুৱা ধৰণৰ পাচলি বা শাক পাচলি খোৱা নিজৰ শৰীৰৰ কাৰণে বহুত ভাল, পেটৰ কাৰণে বহুত ভাল। আৰু এইবিলাক আমি মাজে মাজে খাব লাগে। দেখিছে মই ছিঙি লৈছোঁ। নেমু গছত হৈছে আমাৰ বহুত হয়। নেমুজোপা হৈছে কাজি নেমু। দেখিছে আৰু এয়া চাওক আমাৰ ভাত কেৰেলা। এয়া লাগি আছে ভাত কেৰেলা। এইফালে চাওক এজোপা বিলাহী, কণ বিলাহী লাগি আছে। বহুত আছিলে ইয়াত পাত। নেমু গছজোপা আগুৰি ধৰা দেখি ডালখিনি বা লতাখিনি কাটি দিয়া হ'ল। কেইটামান ছিঙিলোঁ। এতিয়া মই আমাৰ বাৰীৰ পৰা মানিমুনি পাত কেইটামান ছিঙি ল'ম। এয়া আপোনালোক দেখুৱাইছোঁ চাওক। এয়া দেখিছে হৈ গ'ল। এয়া দেখিছে আমাৰ পিয়ালিতে কি ধুনীয়াকৈ হৈছে। এয়া আৰু এয়া দেখিছে এয়া হৈছে মোৰ মান ধনিয়া খেতি। তাৰ মাজে মাজে মানিমুনি আছে। আৰু মই এতিয়া ল'ম এয়া দেখিছে এয়া নৰসিংহ পাত। বহুত ধুনীয়া হৈ আছে। পাতখিনি কুমলীয়া হৈ আছে। ইয়াৰ পৰা মই পাত কেইটামান লৈ ল'ম। এয়া চাওক মই এয়া ইফালে লৈছোঁ কেঁচা হালধি। গোটেইখিনিয়ে ঔষধি গুণৰ কামেই কৰে। মাজে মাজে খাই থাকিলে বহুত ভাল। আপোনালোকেও খাব। এতিয়া এইখিনি মই ভালদৰে ধুই ল'ম। ভালদৰে ধুই লৈ পেলাই মই পিচি ল'ম। এতিয়া মই পাতখিনি গোটেইখিনি একেলগে কৰি মিক্সিত পিচি ল'ম। এয়া চাওক এয়া চাওক আলুখিনি মই সৰু সৰু টুকুৰা কৰি লৈছোঁ। আৰু ইফালে পিঁয়াজখিনি কাটি লৈছোঁ। আৰু ইফালে লৈছোঁ আদা, নহৰু, জিৰা। গোটেইখিনি মই বেলেগ বেলেগকৈ পিচিম। এয়া আলুখিনি মই মিক্সিত দিম এতিয়া। এয়া চাওক আলুখিনি লৈছোঁ মই তেনেকৈ। এতিয়া গোটেইখিনি মই একেলগ কৰি দিম। তেলখিনি গৰম হ'ল। এতিয়া মই শুকান জলকীয়া এটা আৰু তেজপাত এখিলা আৰু পিঁয়াজখিনি মই অলপ ভালদৰে ভাজি ল'ম।
পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই মছলাখিনি ভালদৰে ভাজি ল'ম অলপ সময়। অলপ সময় ভাজি ল'ম। যিহেতু মোক সিজাই লোৱা নাই, আপোনালোকে সিজাই ল'ব পাৰে, এনেদৰেও বনাব পাৰে। সিজাই ল'লে ভাজিব নালাগে। আৰু ইফালে মই বনাই আছোঁ গাখীৰ চাহ। গাখীৰ চাহ কাপ খাই কাম কৰিলে ভাল লাগে, সেইবাবে মই চাহ কাপ বনাই আছোঁ। এইখিনি ভজা হৈ থাকক আৰু মই এতিয়া চাহ কাপ খাই লওঁ। এয়া চাওক, কি ধুনীয়াকৈ ভাজি লৈছোঁ মই। এয়া ভজা হৈ গ'ল। ভালদৰে ভাজি ল'ব লাগিব যাতে ইয়াৰ কেঁচা গোন্ধ ভাৱটো নাইকিয়া হয়। এতিয়া মই পানী অলপ দিম। এতিয়া মই নিমখ অলপ দিম আৰু হালধি নিদিওঁ, যিহেতু মই কেঁচা হালধি এটুকুৰ দিছোঁ, সেইবাবে মই গুড়া হালধি নিদিওঁ। আৰু এতিয়া অলপ নিমখ দিম আৰু জলকীয়াটো পিছত দিম। আমাৰ বিছালে জ্বলা নাখায় বাবে মই জ্বলা নিদিয়াকৈ অলপ কাঢ়ি ল'ম, তাৰপিছত জলকীয়া গুড়াটো দি দিম। তাৰপিছত তৰকাৰী হৈ গ'ল। এতিয়া মই মাছখিনি দি দিম। জলকীয়া গুড়ি এচামুচ দি উতলাই নমাই দিম। এতিয়া আপোনালোকে আগতো দিব পাৰে, মই পিছত দিছোঁ কাৰণ বিছালে জ্বলা নাখায়। চাওক কি ধুনীয়া হৈছে তৰকাৰীখিনি। আৰু এইখিনি হৈছে মাছৰ তেল। মই পিঁয়াজ দি ভাজিছিলোঁ আৰু এয়া বন্ধাকবি ভাজি মই বিলাহী, দালি, আলু আৰু বন্ধাকবি দি ভাজিছোঁ। কি ধুনীয়া হৈছে। এইফালে আছে বেহুৱা, নেমু, শুকান জলকীয়া, নিমখ। আজিৰ ৰেচিপি আছিল মোৰ ইমানেই। আশা কৰোঁ আমাৰ ভিডিঅ'টি চাই ভাল পালে আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।